বন্ধু পরম গুরু হে শ্রী কৃষ্ণায় নমঃ। বন্ধু পরম গুরু হে শ্রীমন্ত শঙ্কর। বন্ধু পরম গুরু হে মহাভাগবত। প্রথম দ্বিতীয় স্কন্ধে শরণ দুতয়। তৃতীয় চতুর্থে যার হুয়ে উদয়। নাভি দেখে পঞ্চমেশ স্থে বক্ষস্থল। সপ্তমে অষ্টমে কর কমল যুগল। কণ্ঠ দেখ নবমেদ সমেত যার তুণ্ড। একাদশে ললাট দশে ভৈল মুণ্ড। হেন ভাগৱত মূৰ্তি অতি মনোহৰ। কমল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগৱতে বাসুদেবায়। জগত ৰনাথ মহাহৰি চিন্তিবে কতাক। যত্ন কৰি প্ৰসন্ন বদন প্ৰফুল্ল। যেন কমল অৰুণ নয়ন প্ৰকাশয়। পদ্ম কুসুমৰ গৰ্ভনয়। শ্যামল শৰীৰ যেন লয়ুতপল। শঙ্খ চক্ৰ গদা পদ্মধৰ। গাৱে পীত বস্ত্ৰ ৰুচিকৰ। কণ্ঠত কৌস্তভ প্ৰভাত। ৰসূৰ্য মকৰ কুণ্ডল। কৰ্ণে জলে শ্ৰীবৎস প্ৰকাশে। বক্ষস্থলে মাথে মণিময় কিৰীটি। ইয়ে মনোৰম অমূল্য ৰত্নৰ গলে হার। বাহুত অঙ্গদ চমৎকাৰ। আপাদ পৰ্যন্তে বনমা প্রকাশ।
বাস যেন অগ্নি কৰে পৰকাশ উপৰে তাহাৰ মেখলা আতি শুভয় উৰু দুই কৰি কৰণয় চৰণে নুপুৰ জল কয় তৰুণ বয়স প্ৰভু স্থিত সৰ্বক্ষণ সমস্তে লোকৰ মহেশ্বৰ দেখি বাকয়াতি ৰুচিকৰ মননয়নৰ হৰিষ কৰা বৰ্ধন ভৃতয় অনুগ্ৰহে ব্যাঘ্ৰ চিত্ৰ হৃদি পদ্মে আছা প্ৰতিনিত হেন ঈশ্বৰক চিন্তিবে কসৰ্বক্ষণে খনুব শিশুতি থাকা হৰি খনু বেঢ়াবন্ত লীলা কৰি হেনয় ভাৱনা কৰিবে কৱাবে মনে সমস্তে চিন্তিয়া এহি নয় পাছে একো একো অংগ ছয় চিন্তিবে হৃদিত কৰিয়া মননিষ্ঠ চৰণ পংকজ তাপহাৰী শোভে তাত চিহ্ন শাৰী শাৰী ধ্বজ বজ্ৰ জব অংকুশ আৰু কমল শুনিও কসভা সদস্য কৃষ্ণ কথাইতো সুধাময় আলাস এৰিয়া ৰাত্ৰি দি নেকৰ নভ
কৃষ্ণ নাম পৰিহৰা সবে আন কাম দেখা ঘোৰ কলি ডুবাই আহে কেনে কৰি নাহি কয় কৰ্মই আস জানি সাধু সংগে কৰা বাস প্ৰযত্ন কৰিয়া ধৰা গোবিন্দৰ কৃষ্ণৰ দাসৰ দাসনী কহে গোপাল চৰণ দ্বিজ যতনৰ নাৰী ঘোষী কৰাম ৰাম হৰি ৰাম ৰাম ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্তি ভৈলা দেখা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈলা যেন মধ্যে মাতোৱাল কতিৰ বস্ত্ৰ কুশিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনু নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিকে শৰীৰ পাৰে তেৱে যোগী ব্ৰহ্মতমী লয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জলপ্ৰবে হয় এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততয় দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক যেন মতে বুজু অভিপ্ৰায় আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন
তাকো কৈও প্ৰপঞ্চিয়া মাত যাহাক জানিলে লোকে সমস্ত পাপত হন্তে বিৰকতি হইবে সাক্ষাৎ জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিউক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি অজ্ঞান আন্ধাৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হুয়া জীৱ জগতৰ তা সম্বাৰ কৰি দয়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু বৈলাহা তন নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তুজু পাৱে পখিলো শৰণ গুণময় ভক্তিচয় স্বপ্নতো নহুক মোৰ এহি মানে কৰোঁ কিন্তু তজু পদে নীতি একান্ত প্ৰেমৰতি ৰোক মোৰ নোকোৱান কাম সমজ্জাৰ যত জন হুক মাধৱত মন দাকচাৰি বোলা ৰাম 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 বদতি কপিল হৰি শুনা মহামতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ মোৰ গুণ গণ মাত্ৰ কৰিব শ্ৰৱণ
নাই যেন গংগা জল সমুদ্রত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজা মোৰ ভক্ত হব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় শুনিও নিৰ্ণয় শালুক্য সমীপ্য মোৰ সাৰূপ্য আৱৰ সাজুজ্য সহিতে পাঞ্চ মুখ্য ৰুচিকৰ মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে মই যাচি দিওঁ যদি তথাপি নলৱে যদি বোলা তেবে তারা ভজে কি কারণ ইহার উত্তর তেবে শুনায় কমন ভকতিহে মাতা তাহ বাৰ মহাফল তাত বিনে আন সবে দেখে অকুশল যোনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয় শুনিও ক মাতৃ তেবে ইহার নির্ণয় মুক্তি পুনু ভকতির প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকু তীৰ হুৱে পাত্ৰ ভকতিৰ আগে মুখ্য কোন হয় ভকতিয়ে মোক আতি অধীন কৰ আৱেহি ভকতিৰ শুনিও সাধন মুত সমৰ্পিয়া কৰি বেক কৰ্ম সামান্যত মান্য উত্তম মত শতকাৰ দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন প্ৰাণিক নিন্দিয়া মুখ যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় অৱজ্ঞা উপেক্ষা
দেশ নিন্দা পৰি হৰি তেৱে মোক পুজি বেক ভক্তি ভাৱ কৰি অন্যথা পুজিলে মোক ফল কলা পাই স্বৰূপ কৰিয়া মই কহিলো আই যিজনে আপোন পৰ ভেদ কৰয় তাক মই ঘোৰ তৰ দিওঁ মৃত্যু ভয় ঘোৰ সংসাৰত যেই সেই জুনি যাই নাহি বীৰ কতি তৈতে তৈতে দুখ পাই নাৰ কিশোৰীৰ পাই বিষ্ঠা মূত্ৰ খাই তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই বিষ্ণুৰ মায়ায়ে ৰাতি কৰিছে মোহিত তাতে আৰু আনন্দল ভয় প্ৰতিনিত কুটুম্বত মনে আতি কৰি আশকতি বৃদ্ধ সেৱাহীন ভৈল যিষব দুৰ্মতি সাধু সংগে মোৰ পাৱে নকৰে ভকতি এমন সংসাৰে ভ্ৰমে লোভিয়া দুৰ্গতি বুঢ়া বল ধক যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ সবে সেহি মত কৰে তথাপি পাপীৰ তাৰ নহি বীৰ কতি নলয় সাধুৰ সংগ নকৰে ভকতি জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল মাথাৰ পকিল চুল দশন সৰিল বিষ্ঠামূত্ৰে সৰ্জা মাজে পৰিয়া থাকয় চতুৰ্ভীতি বেৰি সবে কুটুম্বে কান্দয় কোৱা পিতৃ কৈত থৈয়া আশা দ্ৰব্য চয় কাণৰ অধীন হুয়া উত্তৰনে দয় হৰি ৰাম
হৰি ৰাম ৰাম। কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশয় উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেতস সহিতে যাই স্ত্ৰীৰ শুনিতে একেলগ হুয়া উদৰ তলবে ঠাই এক ৰাত্ৰ ভৈলে দুই লগ হয় বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন হুয় বদৰি ফলৰ মত পাছে দুই মাসে শিৰ বাহু আদি ভিন্ন হুৱে অংগ ছয় তৃতীয় মাসত লোম আদি নখ চিহ্নলিংগ উপজয় চাৰি মাসে মিলি সাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস ভৈলে জাল যেন চৰ্মে বেঢ়য় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে সমযোগ যাই যেন মতে তৈতে বালক বাঢ়য় তাৰ কথা শুনাই অপ্যায়নী নামে নারী গোট তার নারীত হুয়াছে বন্ধ স্ত্রীর অন্তত সেহি মতে সিতু নারীর আছে সম্বন্ধ সেহি পথে যাই অন্ন পান ৰস মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিতু সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় গাঁৱৰ বিষত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কৰ দুখ হুৱে যেন মত
জ্বলা টেঙালুন খাৰ আদি কৰি মাৱে খাই যত যত তাৰ ৰস সজাই শৰীৰে পৰয় মূৰ্ছা যায় সেহি মত হাত ভৰি গল সমৰে বেঢ়ি আছে কুক্ষিত পৰিয়াশয় কিঞ্চিতে কংগ লৰিতে নপাৰে বাহাৰ শতক মাতৃৰ গৰ্ভত পৰিয়াছো মই দ্বন্দ্বে যুগ সমজাই হাত থাকন্তেও যাৰ দুখ নাই প্ৰণামো তাহা নপায় পঞ্চভূত দেহে পৰিয়াছো মই বন্দী হুয়া চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণামো হেন কৃপাল যদি বোলাই তু অজ্ঞানীৰ বান্ধ জ্ঞানতে খে নিবৰ্তয় ঈশ্বৰ কৃষ্ণক প্ৰণাম কৰিলে ইহাত কিবা লাগয় আতেখে কৃষ্ণক সেবিবা লাগে তেবেখে কৃপা হয় কৃষ্ণ কৃপা বিনে জ্ঞান অনুপজয়